নমস্কাৰ, মই নুৰ হুছেইন শেখ। আজি মই ক্লাছ 10ৰ নতুন মেথছৰ পলিচনী R1 আৰম্ভ কৰিম। কুৱেশ্যন 1ত দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। ইয়াত কি কৈছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। কোনো এটা সংখ্যা দিয়া থাকিলে ধৰা 272 এটা সংখ্যা দিয়া আছে, এইটোক কোৱা হয় এককৰ স্থান, এইটোক কোৱা হয় দশক আৰু এইটোক কোৱা হয় শতক। তো এই সংখ্যাৰ ডাইৰেক্ট একক স্থানত সোধা নাই, সুধিছে আমাক কি এই 272 সংখ্যাটোক আমি বৰ্গ কৰাৰ পিছত যেটো সংখ্যা পাম তাৰ একক স্থানত কি থাকিব। চোৱা এটা আমি ভালকৈ বুজাও। ধৰা কোৱেশ্যন নম্বৰ 1ৰ 1 নম্বৰ সলিউশন। ধৰ কোৱেশ্যন নম্বৰ 1ত কি কৈছে 272ৰ বৰ্গ কৰাৰ পিছত এককৰ স্থানত থকা কি হ'ব সংখ্যাটো। চোৱা যিকোনো এটা সংখ্যাৰ ধৰা 5 স্কয়াৰ কৰিছো আমি কি পাইছো, ইয়াত ধৰা 25 লিখিছো 25। এতিয়া চোৱা 5 স্কয়াৰৰ মানে 5ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত অংকটো কি হ'ব আছে 5। ঠিক তেনেকৈ 272 স্কয়াৰ কৰাৰ পিছত যদি আমি একক স্থানত অংকটো উলিয়াব কয় তেনেহলে অকল একক স্থানত থকা সংখ্যাটো আমি বৰ্গ কৰিলেই হ'ল। একক স্থানত কি আছে 2 আছে, টুক যদি আমি স্কয়াৰ কৰো কিমান হ'ব 4। গতিকে ইয়াৰ আনসাৰটো কি হ'ব 4। তো আমি এতিয়া লিখিম অতএব 272ৰ বৰ্গ 272ৰ বৰ্গৰ একক স্থানত থকা অংকটো হ'ব কিমান 4। এটা ইয়াৰ এনসার। ঠিক তেনেকৈ 2 নম্বৰত কি কৈছে, 2 নম্বৰত আছে 2 নম্বৰ সলিউশন 79। তো 79ৰ বৰ্গ হৰ একক স্থানত কি থাকিব। তো 79ৰ বৰ্গ একক স্থানত ক'লে কি একক স্থানৰ অংকটো স্কয়াৰ কৰিলেই হ'ল, বৰ্গ কৰিলেই হ'ল। তো আমি কি লিখিম 79 সংখ্যাটোৰ বৰ্গৰ একক স্থানত থকা সংখ্যাটো বা অংকটো হ'ব ইকুয়াল কি হ'ব 9 স্কয়ার করলে কি মান হ'ব 9 স্কয়ার করলে কি হ'ব 81। 81ৰ একক স্থানত কি থাকিব 1। তো গতিকে ইয়াৰ আনসাৰটো কি হ'ব 1। এতিয়া 3 নম্বৰটো চাও। নম্বৰ কি আছে 400 সলিউশন 400ৰ একক স্থানত থকা সংখ্যাটো বা অংকটো হ'ব কি হ'ব ইকুয়াল টু 400ৰ একক স্থানত কি আছে 0। আমি যদি 0ক স্কয়াৰ কৰো অৰ্থাৎ 0 * 0 কি হ'ব, 0 লগত যি সংখ্যা পূৰণ নকৰা কি হ'ব আনসাৰ 0 হয়। গতিকে ইয়াৰ আনসাৰটো কি হ'ব 0। এতিয়া 4 নম্বৰটো চোৱা। এতিয়া 4 নম্বৰটো চোৱা কি আছে 4 নম্বৰ সলিউশন। সো কি আছে 2637। ইয়াতে ডাঙৰ এটা সংখ্যা দিয়া আছে, তোমালোকে ডাঙৰ সংখ্যা দেখি ভয় নাখাবা, কাৰণ আমাক লাগে এই সংখ্যাটোৰ বৰ্গৰ একক স্থান। ঠিক তেনেকৈ ইয়াত একক স্থানত 7 আছে, 7ক স্কয়াৰ কৰিলে কি হ'ব 49। ইয়াত একক স্থানত কি হ'ল 9। এটি হ'ব আনসার যে 2637ৰ একক স্থানত থকা অংকটো কি হ'ব, অংকটো সমান কি হ'ব 9। চোৱা 1 নম্বৰটো শেষ হৈছে।
তেতিয়া চাম 2 নম্বৰ কোৱেশ্চনত কি দিয়া আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া 1 নম্বৰত কি দিয়া আছে 1057 তো চোৱা এই নম্বৰটোৰ এই সংখ্যাটোৰ কিয় পূৰ্ণবৰ্গ নহব এটো বুজিবলৈ হলে কিছু কনসেপ্ট জনা থাকিব লাগিব এই কনসেপ্টবিলাক মই কৈ আছো চোৱা ধৰা আমি 1 ৰ পৰা 10 লৈকে স্কয়াৰ কৰো আগত 1 স্কয়াৰ মানে কিমান 1 2 স্কয়াৰ মানে কিমান 4 3 স্কয়াৰ মানে কিমান 9 আৰু 4 স্কয়াৰ মানে কিমান 16 ঠিক তেনেকৈ 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ কিমান 49 8 স্কয়াৰ 64 9 স্কয়াৰ মানে কিমান 81 and 10 স্কয়াৰ মানে 100 সো এতিয়া এটা বস্তু লক্ষ্য কৰা তোমালোকে স্কয়াৰ যিকোনো এটা সংখ্যাৰ একক স্থানৰ অংকটো কি হয় ভাবা 1 স্কয়াৰ মানে কি হন ইয়াতে একক স্থানত মানে এটা আছে 1 ল 1 লোৱা 1 আছে তাৰ পিছত কি আছে 4 আছে সো 9 আছে লোৱা তাৰ পিছত কি আছে 16 ৰ একক স্থানত কি আছে 6 আছে 6 টো লোৱা তাৰ পিছত আকৌ কি আছে একক স্থানত ইয়াত 5 আছে 5 লোৱা আকৌ সো এতিয়া ৰিপিট হৈ আছে ৰিপিট 6 কিন্তু আছিল এবাৰ লিখিছিল ইয়াত 6 আছিল 6 আছে আকৌ ৰিপিট হৈ আছে আকৌ সো 9 ৰিপিট হৈ আছে 9 আছিল আকৌ সো 4 ৰিপিট হৈ আছে 4 আছিল আকৌ 1 ৰিপিট হৈ আছে 1 আছিল আৰু যদি শূন্যৰ ক্ষেত্ৰত ধৰা হয় কোনো এটা সংখ্যা পূৰ্ণবৰ্গ হ'ব তেতিয়াই হ'ব যদি লাষ্টত দুটা শূন্য থাকে এটা শূন্য থাকিলে নহব দুটা শূন্য থাকিব লাগিব বা যুগ্ম সংখ্যাৰ শূন্য থাকিব লাগিব দুটা চাৰিটা ছয়টা এনেকুৱা তো এতিয়া চোৱা ইয়াত কি 1 নম্বৰত কি দিয়া আছে যে 1 নম্বৰত কি দিয়া আছে চোৱা দিয়া আছে যে 1057 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিয় আমি এনেকৈ লিখিম 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ ইয়াৰ একক স্থানত কি আছে 7 আছে একক স্থানত কি আছে 7 আছে কাৰণ 7 থাকিব নোৱাৰে পূৰ্ণবৰ্গ হ'বলৈ হলে 1 4 9 6 বা 5 যিকোনো এটা থাকিব লাগিব বা 00 থাকিব লাগিব যেহেতু ইয়াৰ এটাও নাই সেই কাৰণে এই সংখ্যাটো নহব এতিয়া 2 নম্বৰ চাও 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো কি আছে চাও 2 নম্বৰটো আছে কি 7928 2 নম্বৰ সলিউশন 7928 ঠিক একেদৰে চোৱা 8 ইয়াত আছে ইয়াত 8 আছিল নেকি নাই এনেকৈ লিখিম 7928 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ কি কাৰণ ইয়াৰ একক স্থানত কি আছে 8 আছে 8 আছে চোৱা ঠিক তেনেকৈ বাকিবিলাক তোমালোকে কৰিবা এতিয়া আমি 3 নম্বৰটো চাও চোৱা 3 নম্বৰটো কি কৈছে কোৱেশ্চনটো যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান একেবাৰে সহজ কোৱেশ্চন এটো কোৱেশ্চন নম্বৰ 1 ত কি দি আছে 3 ৰ 1 ত কি আছে 19 চোৱা কোৱেশ্চন নম্বৰ 3 1 কি দি আছে সলিউশন কৰি আছো 19 বৰ্গ সংখ্যা মানে কি 19 ক স্কয়াৰ কৰিব লাগে 19 স্কয়াৰ মানে কি 19 into 19 ইয়াক আমি পূৰণ কৰিলে কি পাম 361 পাম কেনেকৈ পাইছো চোৱা মই এটা তোমালোকক আগত শর্ট নিয়ম শিকাই দিছিলো যে 19 স্কয়ার এনেকুৱা দুটা অংকৰে গঠিত সংখ্যাৰ বৰ্গ কৰা একেবাৰে সহজ তোমালোকে তিনিটা ঠাই লবা এনেকৈ
তিনিটা ঠাই লোৱাৰ পিছত যেটো সোঁফালৰ পৰা ফাৰ্ষ্ট অংকটো থাকিব হেতুক সেপাৰেটলি স্কয়াৰ কৰিবা 9 স্কয়াৰ মানে কি 81 হ'ব 81 ৰ অকল 1 টো লবা 1 টো লৈছে ইয়াত তাৰ পিছত হাতৰ কিমান থাকিল 8 এতিয়া চোৱা তে এই তিনিটা একেলগে পূৰণ কৰিবা 1 * 9 কিমান হ'ব 9 হ'ব 9 * ওপৰৰ ঘাতৰ 2 টো পূৰণ কৰিবা একেলগে 9 * 2 কিমান হ'ব 18 আৰু 8 কিমান হ'ব 26 এতিয়া চোৱা কিমান হ'ল 26 ৰ অকল 6 টো ইয়াত লিখিবা হাতত কিমান থাকিল 2 এতিয়া সেপাৰেটলি এই 1 টো স্কয়াৰ কৰিবা 1 টো স্কয়াৰ কৰিলে কিমান হ'ব 1 আৰু 2 আছিল হাতৰ কিমান হ'ব 3 চোৱা এইটো আৰু এইটো মিলছে না নাই মিলছে এতিয়া চোৱা 2 নম্বৰটো কি কৈছে 2 নম্বৰটো কি চাও 2 নম্বৰটো কি দি আছে তোমাৰ চোৱা তোমালোকে চোৱা 37 ঠিক একে নিয়মে আমি কৰিম সলিউশন 37 ইয়াক কি কৰিব লাগে বৰ্গ কৰিব লাগে তো 37 ফার্স্ট ডিজিট বা ফার্স্ট অঙ্কটো কি তিনটা ঠাই লবা ফার্স্ট অঙ্কটো কি আছে 7 ক যদি স্কয়ার কৰি কিমান হ'ব 49 ৰ অকল 9 টো লবা 9 টো দিছো হাতত কিমান থাকিল 4 এতিয়া তিনিটা সংখ্যা পূৰণ কৰিব লাগে 3 7 গুণ 21 21 দুগুণ 42 আৰু হাতৰ 4 কিমান হ'ব 46 এতিয়া চোৱা 46 ৰ অকল 6 টো লিখিবা 6 টো লিখা হাতত আকু কিমান থাকিল 4 এতিয়া চোৱা এই লাষ্টৰ যেটো বাফৰৰ পৰা যেটো প্ৰথম আৰু হপলৰ আহিলে লাষ্টৰ যেটো 3 এই 3 কে স্কয়াৰ কৰিলে কিমান হ'ব 9 আৰু হাতৰ কিমান আছিল 4 কি হ'ব 13 ইয়াত এটি হ'ব आंसर তাৰ পিছত চোৱা কিমান আছে 3 নম্বৰটো কি আছে সলিউশন 3 নম্বৰটো কি আছে চোৱা তোমালোকে চোৱা 53 আছে এতিয়া আমি এটো কৰিম 53 স্কয়াৰ চোৱা এতিয়া আমি এনেকৈ নিদিও ডাইৰেক্ট কৰো 3 স্কয়াৰ মানে কি হ'ব 9 এতিয়া এটো 3 টো পূৰণ কৰিম মনে পূৰণ কৰিম এইবিলাক তো মই তোমাক দেখুৱাই দিছি তোমালোকে কিন্তু মনে পূৰণ কৰিবা 5 * 3 কি 15 * 2 কিমান 30 30 ৰ কি হ'ব 0 30 যদি লিখো 30 কি হ'ব 0 হাতত কিমান থাকিব 3 এতিয়া চোৱা এতিয়া এটো সেপাৰেটলি স্কয়াৰ কৰা 5 স্কয়াৰ মানে 25 আৰু 3 কিমান হ'ব 28 দিস ইজ দ্য आंसर চোৱা এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো চোৱা কি আছে 4 নম্বৰটো আছে 78 কি আছে 78 ইয়াক স্কয়াৰ কৰিব লাগে তো কপালৰ অংকটো স্কয়াৰ কৰা 64 হ'ব কিমান হ'ব 64 অকল 4 লিখিবা হাতত থাকিল কিমান 6 এতিয়া তিনটা পূৰণ কৰা 7 8 গুণ 56 দুগুণ কিমান ধৰা 50 দুগুণ 100 আৰু 6 দুগুণ 12 112 আৰু 6 কিমান হ'ব 118 8 এতিয়া চোৱা 118 হ'ব 118 ৰ 8 আৰু এতিয়া হাতত থাকিব 11 দুইছে ডাইৰেক্ট হাতত তুমি 11 ধৰি লবা হাতত 11 থাকিল এতিয়া চোৱা 7 যদি স্কয়াৰ কৰো কিমান হ'ব 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 এতিয়া হাতত আছিল 11 যোগ কৰা 1 আৰু 9 কিমান 10 আৰু হাতৰ 1 থাকিল 1 আৰু 5 কিমান 4 কিমান 5 আৰু হাতৰ 1 6 60 হ'ব কি হ'ব 6084 এটি হ'ব आंसर